কথা জয়ন্তই কেনেকৈ কৈছে নাজানো। এই কথাটো মই আপোনালোকক বহুদিন আগতে কৈছোঁ, কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই। কিন্তু মই এইটো কথা আপোনালোকক বেলেগ কৰি কৈছিলোঁ। মই কৈছিলোঁ যে হেমকোখন আমাৰ জাতীয় সম্পদ আৰু হেমকোক যোনে তোনে প্ৰচাৰ কৰিব পাৰে। হেমকোক ইজ নট আণ্ডাৰ কপিৰাইট আৰু সেইকাৰণে প্ৰকাশন পৰিষদে এতিয়া হেমকোক বনাই আছে। কিন্তু সেইটো ক'ব যাওঁতে কাৰ ল'ৰা কোন ছোৱালী ইমান কোৱা দৰকাৰ নাই, কাৰণ মানুহক ক'লে মানুহে বুজিয়ে পায়। সেইকাৰণে মই ভাবোঁ জয়ন্ত মল্ল বৰুৱাই যিকেইটা শব্দ ব্যৱহাৰ কৰিছে শব্দকেইটা ঠিক নহয়। কাৰ ল'ৰা নাই, কাৰ খুৰাক, কাৰ ভতিজাক, এইবিলাক কোৱা কি দৰকাৰ আছে? এটা শব্দই ক'লে হ'ল যে হেমকোক অভিধানখন এতিয়া জাতীয় সম্পদ আৰু হেমকোক অভিধানখন যেনেকৈ জয়ন্ত বৰুৱা ডাঙৰীয়াই প্ৰচাৰ কৰিছে সঞ্জীৱ নাৰায়ণেও প্ৰচাৰ কৰিব পাৰে, হিমন্ত বিশ্ব শৰ্মায়ো প্ৰচাৰ কৰিব পাৰে, কাৰণ তাত কপিৰাইট নাই। যেনেকৈ কীৰ্তন ঘোষাৰ কপিৰাইট নাই, যেনেকৈ নামঘোষাৰ কপিৰাইট নাই, তেনেকৈ এটা সময় পাৰ হৈ যোৱাৰ পিছত কিতাপবিলাকৰ কপিৰাইট নোহোৱা হৈ যায়। সেইটো আইনৰ ব্যৱস্থা। সেইকাৰণে এইবাৰ আমি হেমকোক অভিধান, চন্দ্ৰকান্ত অভিধান, দুইখন অভিধানে আমি প্ৰকাশন পৰিষদে প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ, কাৰণ তেখেতে বিনা পইচাত নিদিয়ে। আমাৰ চিন্তাটো হ'ল আমি বিনা পইচাত দিম, যে হেমকোক অভিধানখন আমি বনাই অসমৰ গোটেই কলেজ স্কুলবিলাকক এটা কপি আমি বিনামূলীয়া দিম। কিন্তু ব্যক্তিগত মানুহ এজনেতো বিনামূলীয়া দিব নোৱাৰে, দিব কেনেকৈ? কিন্তু তাৰ মাজতে ক'ব লাগিব যে বেইল সংস্কৰণ বনাইছে, ভাল কাম কৰিছে, আৰু মই নিজে প্ৰধানমন্ত্ৰী তাত লৈ গৈছোঁ। গতিকে কোনোবাই এজন মানুহক একদম কলা বুলি ক'ব নোৱাৰি, এজন মানুহক বগা বুলি ক'ব নোৱাৰি। মানুহ মিঠা কালাৰৰ মানুহ, গতিকে ভাল বেয়া চবৰ জীৱনত থাকিব।